সমস্যাৰে জৰ্জৰিত দলগাঁৱৰ পুনৰ সংস্থাপিত পৰিয়ালসমূহ অসম চৰকাৰ আৰু দৰং জিলা প্ৰশাসনে গৰুখুটিৰ ঢলপুৰত উচ্ছেদ কাৰ্য চলাই দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ আৰিমাৰী চকটোলা আদি ঠাইত উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিছে। জিলা প্ৰশাসনে প্ৰতিটো পৰিয়ালক 1 বিঘাকৈ মাটি প্ৰদান কৰিছিল আৰু স্থানীয় ৰাইজেও স্বইচ্ছাই মাটি এৰি দিছিল। কিন্তু বৰ্তমান উক্ত মাটিত কৃষি কাৰ্য কৰাত স্থানীয় ৰাইজে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে বৰ্তমান পুনৰ সংস্থাপিত পৰিয়ালসমূহৰ খবৰ ল'বলৈ সময় নাই দল সংগঠনৰ নেতা তথা জনপ্ৰতিনিধিৰ। সমস্যাৰে জৰ্জৰিত পৰিয়ালসমূহে সহায় আৰু সুৰক্ষা বিচাৰি জিলায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ এখনকৈ স্মাৰকপত্ৰ দাখিল কৰি শীঘ্ৰে সঠিক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। প্ৰথম কথাটো হৈছে যেতিয়া উচ্ছেদ কৰা হ'ল তেতিয়া আমাৰ লগত আলোচনা হৈছিল, আপোনালোকে জানে, আৰু সেই সময়তে সংস্থাপনো কৰা হ'ল। কিন্তু সংস্থাপন যদিও বহুতকে 1 বিঘাকৈ দিছে আৰু বহুতক আধা বিঘাকৈ দিছে, বহুতক এতিয়ালৈকে আমি জানিব পৰাটো টোকন দিছে, কিন্তু তেওঁলোকক মাটি দিয়া নাই, যধে মধে পেলাই থৈছে। আৰু তেওঁলোকৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি খোৱা পানীৰ স্বাস্থ্য বিভিন্ন ধৰণৰ অসুবিধা, আৰু এই কথাবিলাক আমি জিলা উপায়ুক্ত কেইবাবাৰো অৱগত কৰাইছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেইবালানি আমাৰ লগত বৈঠক কৰিছিলে। কিন্তু আজি তাৰিখলৈকে উক্ত সমস্যাখিনি সমাধান নকৰিলে বা জিলা উপায়ুক্ত ডাঙৰীয়াও, আগৰ যিজন উপায়ুক্ত ডাঙৰীয়া আছিলে তেওঁ যথেষ্ট গুৰুত্ব দিছিলে। বৰ্তমান যিজন উপায়ুক্ত ডাঙৰীয়া আহিছে তেওঁৰ লগত আমি আলোচনা 2-3 বাৰ কৰিলোঁ, কিন্তু তেওঁৰো আমি সেই ধৰণৰ গুৰুত্ব দি আমি দেখা নাপালোঁ। তেওঁৰ কি সমস্যা আমি নাজানো। গতিকে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। জিলা উপায়ুক্তকো আমি সাক্ষাৎ কৰি কথাবিলাক অৱগত কৰাইছোঁ, যদিও আকৌ অৱগত কৰাম যে এই যে যিখিনি উচ্ছেদিত মানুহ যিসকল সংস্থাপন কৰা হৈছে তেওঁলোকৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি অতি সোনকালে সমাধান কৰক, আৰু সমাধান নকৰিলে তেওঁলোকে নিশ্চিতভাৱে আন্দোলনৰ কাৰ্যসূচী ল'ব বা তেওঁলোকৰ লগত আমি থাকিব লাগিব। আমি ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে আমি দেখা পাওঁ যে তাতে স্থানীয় মানুহখিনিও তেওঁলোকৰ লগত সংঘাত হয়। গতিকে স্থানীয় মানুহবিলাকৰ লগত কি যুক্তিত সংঘাত হ'ব? এইটোতো সংঘাত হ'ব নোৱাৰে। বা স্থানীয় মানুহখিনিও যে তাতে তেওঁলোকক যিখিনি সংস্থাপন কৰিছে তাতে সেই ভূমিখিনি তেওঁলোকে যাই দখল কৰাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে। গতিকে জিলা উপায়ুক্ত ডাঙৰীয়াই কঠোৰ হ'ব লাগিব আৰু যিখিনি মানুহক সংস্থাপন দিছে সীমা নিৰ্ধাৰণ কৰি দি তেওঁলোকৰ এই যে স্থানীয় মানুহবিলাকৰ লগত যিটো সংঘাত হয় সেই সমস্যাখিনি আলোচনাৰ মাধ্যমেৰে সমাধান কৰক, আৰু অন্যথা এই সমস্যাবিলাক লাহে লাহে বৃদ্ধি হ'ব, আৰু যেতিয়া বৃদ্ধি হ'ব তাতে খুন খাৰাপ হ'ব, তাতে গণ্ডগোল হ'ব, তাতে মাৰপিট হ'ব। গতিকে এইবিলাক আমি বিচৰা নাই। গতিকে জিলা উপায়ুক্ত ডাঙৰীয়াই হস্তক্ষেপ কৰিব লাগে আৰু আৰক্ষী অধীক্ষক ডাঙৰীয়াই এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে, কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে এওঁলোকে যিহেতু আজি উপায়ুক্ত ডাঙৰীয়াক সাক্ষাৎ কৰিব আহিছিলে, নাপালে আমি অপেক্ষা কৰি আছোঁ। উপায়ুক্ত ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম, একেলগে আৰক্ষী অধীক্ষক ডাঙৰীয়াকো আমি স্মাৰকপত্ৰ প্ৰদান কৰিম ৰাইজৰ হৈ। গতিকে বাকী সময়ত দেখা যাব, যদি এই কথাবিলাক মিডিয়াও ভাবোঁ গুৰুত্ব দিয়া উচিত। মিডিয়াও যিহেতু সেই সময়ত আপোনালোকে জানে যে বহুত নেতা বাগা নেতা আহিছিলে এইসকলৰ মানুহৰ মৰ্মবেদনা উপলব্ধি কৰিব কাৰণে। আজি কিন্তু সেই কংগ্ৰেছ নাই, আজি কিন্তু সেই UDF নাই, আজি সেই বাকী নেতাসকলো নাই। আজি এওঁলোকে যেনেকৈ পৰি আছে তেনেকৈ আছে আৰু। গতিকে আমি ভাবোঁ যে আমি ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ সুখে দুখে আছোঁ, অনাগত দিনতো থাকিব লাগিব, আৰু আমি নিশ্চিতভাৱে আমি তেওঁলোকৰ লগত আছোঁ। কিবা আছে কিমান কম? মোৰ নাম আব্দুল কাদিৰ, গাঁও 2 নম্বৰ শ্যামপুৰ। আমাক 2021 ছেভ কৰিছে গভৰ্ণমেণ্টে, 1 বিঘাৰ মাটি দিম বুলি, ঘৰ দিম, পকা ৰাস্তা দিম, লেট্ৰিন দিম, বহুত অন্য বহুত কিবা কিবি আমাক সুবিধা কৈছে। কোৱাৰ পিছত যদিও আমাক 1 বিঘাকৈ মাটি দিছে, কাৰোবাক 1 বিঘা, কাৰোবাক চৰকাৰে দিয়াৰ সময়তে 1 বিঘাই জুগি দিছে। কিন্তু তাৰ যিবিলাক স্থায়ী মানুহ সেই মানুহকে বলপূৰ্বকে জোৰ জবস্তি হাল চাল মাৰি কোনো ৰকম খালি ঘৰটো যে নমাই থৈছোঁ, সেইখিনি জেগাহে আছে, বাকী জেগা নাই। সেইগিলা আমি ক'বা গ'লে আমাক ধমকি লাঠি চাঠি লৈ আহে মাৰবা, বা আৰু কয় তহঁতে কোন মণ্ডলক লৈ আহিবি, মণ্ডলক আনি পেলাই মাটি জুখি লয়, চাৰিওভূমি সমান কৰি লৈ লয়। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।